মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি হায়াৰ সেকেন্ডাৰী এপিয়াৰ হোৱা আৰু পাছ কৰা ষ্টুডেণ্টসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। টপিকটো হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট অৰ্থাৎ CUET 2025ৰ বিষয়ে আলোচনা কৰিম। তো এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট ডেটছ, ফিজ, সিলেবাছ, এক্সাম পেটাৰ্ন, সাবজেক্ট আৰু মাৰ্কিং সিস্টেম। কিহৰ বাবে? CUETৰ বাবে। গতিকে আমি এটা কৈ এই ভিডিঅ'টোত ইয়াত দিয়া পইণ্টবিলাকৰ ওপৰত আমি আলোচনা কৰিম। যিটো ব্ৰাউচাৰ বা বুলেটিন দিয়া আছে আমাক ইনফৰমেশ্যন বুলেটিন, তাৰ প্ৰথম আৰু শেষৰ পেজটোৰ মই ছবি দি দিছোঁ ফটো। 90 পেজৰ গোটেইখিনি ইয়াত দিবলৈ অসুবিধা হয়। গতিকে তাৰ ইম্পৰ্টেণ্ট আমাক দৰকাৰ হোৱা কথাখিনিহে মই এই ভিডিঅ'টোত তোমালোকক দিছোঁ। এইখিনি চোৱা, ইম্পৰ্টেণ্ট ডেটছ ইয়াত দিয়া আছে। ইয়াত আমি অনলাইন ফৰ্ম সাবমিশন কৰা ডেটবিলাক আছে। কি ডেট দিয়া আছে? 1 মাৰ্চৰ পৰা 22 মাৰ্চ 2025 চনৰ ৰাতি 11:50 ভিতৰত আমি অনলাইন সাবমিশন কৰিব লাগে ফৰ্ম, অৰ্থাৎ এপ্লাই কৰিব লাগিব। তাৰ পিছত আমাৰ যিখিনি ফিজ পাতি দিব লগা হয়, ফিজৰ মডেলটো ইয়াৰ পিছত মই দি আছোঁ। সেই ফিজখিনি 23 মাৰ্চৰ ভিতৰত আমি জমা কৰিব লাগিব। আৰু আমাৰ এই ফৰ্ম সাবমিট কৰোঁতে যদি কিবা ভুল হৈ যায়, সেই ভুলৰ কাৰেকশ্যন কৰা সময়টো ইয়াত দিয়া আছে 24 মাৰ্চৰ পৰা 26 মাৰ্চ 11:50 ৰাতিৰ। ইমানখিনিৰ ভিতৰত আমি ইয়াত কাৰেকশ্যন কৰিব লাগিব। গতিকে ডেটকেইটাই খুব গুৰুত্বপূৰ্ণ। এনেই মই ইয়াত দি দিছোঁ, কিন্তু আমাৰ যেতিয়া তোমালোকে CUET.nta.nic.in এই ৱেবছাইটত যাবা, এইখিনি তোমালোকে পাবা। মই ইয়াৰ পৰাই কৈ আছোঁ। আৰু ইয়াত বাকীখিনি সময়ত পিছত জনোৱা হ'ব বুলি কৈছে। অকল আমাক পৰীক্ষাৰ তাৰিখটো ইয়াত দিয়া আছে। তাৰিখটো 8 মে'ৰ পৰা 1 মে'ৰ ভিতৰত পৰীক্ষাটো পতা হ'ব। সেইখিনিৰ ভিতৰত এক্সাম হ'ব বুলি ইয়াত দিয়া আছে। আৰু এক্সাম আমাৰ ইয়াৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধাজনক ক'ত হ'ব বুলি ক'লে 5টা ঠাই দিয়া আছে। আমি ইয়াত দেখি পাইছোঁ। হ'লে গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ আৰু ডিব্ৰুগড়, এই 5টা ঠাইত একজেক্ট প্লেচটো কোৱা নাই। এই 5টা চহৰত পৰীক্ষা অনুষ্ঠিত হ'ব। আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বেছি সুবিধা হ'ব এইখিনি যদি আমি বাছি লওঁ। গতিকে সেইটো আমি এপ্লাই কৰাৰ আগতে আমি এইবোৰ ঠিক কৰি ল'ব লাগিব, মোৰ কাৰণে কোনটো ঠাই বেছি সুবিধাজনক হ'ব এই পৰীক্ষাটোত এপ্লাই কৰিবৰ কাৰণে। গতিকে এইখিনি ইম্পৰ্টেণ্ট কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ। এতিয়া ইয়াৰ পিছত আমি আলোচনা কৰিম অন্য ইম্পৰ্টেণ্ট ইভেণ্টছবিলাক। যেনেকৈ ধৰি লৈছোঁ আমাৰ ছাবজেক্টছবিলাক ইয়াত দিয়া আছে। কোনবিলাক কেইটা ছাবজেক্ট হ'ব? টোটেল 37 ছাবজেক্টৰ পেপাৰবিলাক হ'ব। তাৰ ভিতৰত 13টা লেংগুৱেজ পেপাৰ আছে, 23টা ডমেইন ছাবজেক্ট আছে আৰু এটা জেনেৰেল এপ্টিটিউড টেষ্ট আছে। গতিকে এই পৰীক্ষাটো বহুতে হয়তো গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, আমাৰ বহুতে ভয় খাই থকা কথাটো হ'ল আমাৰ বহু ছাত্ৰ ছাত্ৰী কি হয়, অকণমান ইংলিছত অকণমান পিছ পৰি থাকে। গতিকে এইটো পৰীক্ষা মই দিব নোৱাৰিম চাগে বুলি ভাবে। একো নাই, ইয়াত আমাৰ 13টা মিডিয়ামত আমি পৰীক্ষা দিব পাৰোঁ। তাৰ ভিতৰত ইংলিছ, আছামিজ আৰু হিন্দী মিডিয়াম আছে। অন্য ধেৰ আছে, ইয়াত দিয়া আছে। সেইখিনি মই পিছত আলোচনা কৰিম ডিটেইলছকৈ। কিন্তু আমি আছামিজ, অসমীয়া মাধ্যমতো পৰীক্ষা দিব পাৰিম, ইংলিছ মিডিয়ামত দিব পাৰিম। গতিকে আমি পৰীক্ষা দিয়াত একো অসুবিধা নাই। গতিকে মই ভাবোঁ এইখিনি দিব পাৰিব। ছাবজেক্ট কম্বিনেশ্যন আৰু সিলেবাছ এই বিষয়ক লৈ মই এটা বিশেষ স্পেচিয়েল ভিডিঅ' বনাম। আৰু ইয়াত আমি মেক্সিমাম কি হয়, এই 37 ছাবজেক্টৰ ভিতৰত আমি মেক্সিমাম 5টা ছাবজেক্ট বা 5টা পেপাৰহে আমি দিব পাৰোঁ। 5টা বিষয়ৰ পেপাৰ আমি দিব পাৰোঁ মেক্সিমাম। গতিকে কোনে কেইটা পেপাৰ দিয়া উচিত হ'ব, এইবোৰ বিষয়ক লৈ এটা ভিডিঅ' ইয়াৰ পিছত মই প্ৰস্তুত কৰিম। তাৰ পিছত ইয়াত দিয়া আছে টোটেল কি হ'ব, 50টা কুৱেশ্যন থাকিব প্ৰত্যেকটো পেপাৰত। 50টা কুৱেশ্যন থাকিব। গোটেইকেইটা কুৱেশ্যনেই কম্পালচৰি। এইটো কিন্তু আগতে অকণমান বেলেগ ধৰণৰ আছিলে। 50টা কুৱেশ্যন আছিলে, তাৰ 40টা কৰিব আছিলে। এতিয়া এই বছৰ অলপ চেঞ্জ কৰিছে। 50টা কুৱেশ্যনত 50টাই কম্পালচৰি কৰিব লাগিব। আৰু তাত শুদ্ধ যিটো এনচাৰ হ'ব তাত +5 মাৰ্কছ পাব। এনচাৰটো যদি ৰং হয় -1 হ'ব। আৰু যদি এটেম্প কৰা নাথাকে তেতিয়া 0 থাকিব। আৰু এই 50টা আনচাৰ কৰিবৰ কাৰণে সময়টো আমাক দিয়া থাকিব 60 মিনিটছ। আৰু পৰীক্ষা হ'ব কম্পিউটাৰ বেছ এক্সাম হ'ব। অৰ্থাৎ কম্পিউটাৰতে আমি যিটো মিডিয়াম বাছি লৈছোঁ সেই মিডিয়ামত কুৱেশ্যন আহিব। আৰু আমি কম্পিউটাৰত এইটো
MCQ টাইপ কুৱেশ্যন থাকিব গতিকে আমি অকল টিক দিয়াটো শুদ্ধ আমি অপশ্যনটো বাছি তাত টিক দিয়াটো আছে গতিকে একেবাৰে জটিল নহয় আমাৰ প্ৰায় সকলোবিলাক অসমৰ প্ৰায় সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে দিব পৰা এইটো পৰীক্ষা আৰু দিব লাগে আমি এডমিশ্যন সেই মতে CUTৰ মতে আমি এডমিশ্যন ল'ম নল'ম সেইটো পিছৰ কথা তো ফিজৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছে মই ইয়াত আলোচনা কৰিছোঁ ইনফৰমেশ্যন বুলেটিনত দিয়া ফিজৰ ষ্ট্ৰাকচাৰটো এইটো আমি যদি তিনিটা ছাবজেক্টৰ পৰীক্ষা দিওঁ তেতিয়াহ'লে জেনেৰেলৰ কাৰণে 1000 টকা OBC আৰু EWSৰ কাৰণে 900 টকা তেনেকৈ SC ST এইসকলৰ বাবে 800 টকা আৰু বিদেশৰ বাহিৰৰ চেণ্টাৰবিলাকত পৰীক্ষা দিয়াখিনিৰ কাৰণে 4500 টকা সেই ধৰণে ইফালে দিয়া আছে তিনিটাতকৈ বেছি যেতিয়া আমি পৰীক্ষা দিম প্ৰত্যেকটো পেপাৰৰ বাবে জেনেৰেলে 400 টকা আমাৰ OBC আৰু EWSৰ খিনিয়ে 375 আৰু SC ST এওঁলোকৰ কোটাৰখিনিৰ কাৰণে 350 এনেকৈ আমি ফিজ এক্সট্ৰা পাৰ পেপাৰ আমি দিব লাগিব অৰ্থাৎ পাৰ সাবজেক্ট তিনিটাৰ ঠাইত যদি আমি 5টা দিছোঁ তেতিয়াহ'লে জেনেৰেলে 1000ৰ লগত আৰু দুটা পেপাৰৰ বাবে 800 টকা অৰ্থাৎ 1800 টকা তেওঁলোকে দিব লাগিব যদি 4টা দিয়ে তেতিয়াহ'লে 1400 টকা দিব লাগিব গতিকে এই ধৰণৰ ফিজ ষ্ট্ৰাকচাৰ ইয়াত দিয়া আছে এতিয়া আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট পইণ্ট যিটো 37টা সাবজেক্ট আছে বুলি আমি কৈছিলোঁ মই আগতে কৈছিলোঁ বা দিয়া আছে বুলেটিনত তাৰ ভিতৰত এইখিনি হৈছে যি 13টা ল্যাঙ্গুৱেজ সেই 13টাৰ ভিতৰত আমি যিকোনো এটা ল্যাঙ্গুৱেজ পেপাৰ দিব লাগে এইখিনিৰ ভিতৰত চোৱা ইংলিছ হিন্দী তাৰ পিছত আসামিজ আছে গতিকে আমি যিকোনো ইয়াত থকাৰ ভিতৰত আমি পেপাৰ দিব লাগিব আৰু এটো হৈছে এটা ল্যাঙ্গুৱেজৰ পেপাৰ তাৰ পিছত আমাৰ 23টা ডোমেইন সাবজেক্ট আছে সেই ডোমেইন সাবজেক্টৰ পৰা আমি কেইটা বাছিম এই সাবজেক্টক লৈ মই বেলেগ এটা বনাম এটো অলপমান ক্ৰিটিক্যাল কথা যেহেতু আমি এইবোৰ সাবজেক্ট বিলাক লওঁতে আমি যেটো ইউনিভাৰ্সিটিত যাব বিচাৰিছো কি বিচাৰিছে সেই ইউনিভাৰ্সিটিখনে কি বিচাৰে সেইবোৰ কথা আগতীয়াকৈ জানিব লাগিব গতিকে এইখিনি হেৰিৰ কথা হয় অকনমান দকে ভাবি চিন্তি লবলগীয়া বিষয় মুঠতে আমি যদি ল্যাঙ্গুৱেজ পেপাৰটো দিব বিচাৰো তেতিয়াহলে এই 13টা ল্যাঙ্গুৱেজৰ ভিতৰৰ পৰা এটা আমি যিকোনো এটা দিব লাগিব তাৰ পিছত 13টা ল্যাঙ্গুৱেজৰ পিছত আছে আমাৰ 23টা ডোমেইন সাবজেক্ট কোনকিটা ডোমেইন সাবজেক্ট আমাক ইয়াত অফাৰ কৰা আছে হেৰিয়ে CUT দিয়া ডোমেইন সাবজেক্ট 23টাৰ ভিতৰত এইখিনি চাই লোৱা ইয়াত আসলতে তিনটা ক্যাটাগৰী আছে সাবজেক্টৰ এটা আছে ল্যাঙ্গুৱেজৰ এটা হৈছে ডোমেইন সাবজেক্ট এটা হৈছে GAT অৰ্থাৎ জেনাৰেল এপ্টিটিউড টেষ্ট গতিকে ডোমেইন সাবজেক্ট এইখিনি আছে এটা ইয়াৰ ভিতৰত তোমাৰ দুটা বা তিনটা তুমি হায়াৰ সেকেন্ডাৰীত পঢ়া ডোমেইন সাবজেক্ট ল'ব লাগিব কোন পৰীক্ষা দিব লাগিব গতিকে ইয়াৰ ভিতৰত কোন কিটা সাবজেক্ট আছে হলে এগ্ৰিকালচাৰ বেংকিংৰ ভিতৰত এটাহে ল'ব পাৰে ইয়াত যিখিনি দিয়া আছে সেইখিনি এটা ল'ব পাৰি তাৰ পিছত কি কয় একাউন্টেন্সি আৰু বুককিপিংৰ এটা আছে এগ্ৰিকালচাৰ আছে এন্থ্ৰোপলজি আছে তেনেকৈ গৈ এইবিলাক নিজৰ সাবজেক্ট বিলাক চাই লবা কাৰ কোড পৰিছে এতিয়া কেমিষ্ট্ৰি আছে ইয়াত হলে সায়েন্সৰ কাৰণে বিজনেস ষ্টাডিজ আছে এনেকৈ সাবজেক্টবোৰ চালে তুমি হায়াৰ সেকেন্ডাৰীত পঢ়া কোনোবা এটা সাবজেক্ট ইয়াত পাই যাবা আৰ্টছৰ ষ্টুডেন্টৰ কাৰণে এইকিটা সাবজেক্ট দিয়া আছে ইকোনমিক্স আছে তাৰ পিছত আছে পলিটিক্যাল সায়েন্স আছে হিষ্ট্ৰি আছে সোশিয়োলজি হেকত দিয়া আছে হলে সোশিয়োলজি আছে এবোৰ সাবজেক্ট আমি হায়াৰ সেকেন্ডাৰীত পঢ়াৰ ভিতৰত আমি যিকোনো দুটা বা তিনিটা তাৰ ওপৰত ল'ব নোৱাৰো যেহেতু এটা ল্যাঙ্গুৱেজ আৰু এটা GAT লমেই গতিকে তাৰ ওপৰত বেলেগে আকৌ আমি সাবজেক্টটো ল'ব নোৱাৰো গতিকে ডোমেইন সাবজেক্ট ম্যাক্সিমাম 3টা ল'ব লাগিব টেকনিক্যাল কথাও আছে আমি গোটেই কিটা 5টা ডোমেইন দিলে আমাৰ সিট পোৱা চান্সটো সম্ভাৱনাটো নাইকিয়া হৈ যায় গতিকে আমি এটা ল্যাঙ্গুৱেজ ম্যাক্সিমাম 3টা ডোমেইন আৰু এটা GAT আমি যদি দিও তেতিয়াহলে আমি ভাৰতৰ যিকোনো ইউনিভাৰ্সিটিয়ে যিখিনি বেলেগ ইউনিভাৰ্সিটিয়ে বেলেগ ক্ৰাইটেৰিয়া বিচাৰে গতিকে আমি যিকোনো ইউনিভাৰ্সিটিৰ বাবে এপ্লাই কৰিবলৈ সক্ষম হম সেইকিটা যদি দি দিও এতিয়া আমি যদি দুটা ডোমেইন লম তেতিয়াও আমি এপ্লাই কৰিব পাৰিম কিছু মানে অকল ডোমেইন পেপাৰ বিচাৰে তিনিটা গতিকে
তেওঁলোকে যদি অকল আমাক ল্যাঙ্গুৱেজ আৰু জিএটি নালাগে আমি ডোমেইনৰ বেচিছত এডমিশন দিম বুলি ক'লেও তিনিটা ল'ব তেওঁলোকে গতিকে তিনিটা আমি দি দিছোঁ কিছুমানে ক'ব যে আমি দুটা ডোমেইন চাম বা কিছুমানে এটা ডোমেইন চাম আৰু ল্যাঙ্গুৱেজ এটা আৰু জিএটি এটা চাম তিনিটা পেপাৰৰ চাম যিকোনো তিনিটা পেপাৰৰ চাব সবে বেলেগ ইউনিভাৰ্চিটিয়ে বেলেগ সিস্টেমত তেওঁলোকে বিচাৰিব গতিকে যদি আমি মিনিমাম ইমানখিনি লওঁ তিনিটা আমি ডোমেইন সাবজেক্ট যদি লওঁ এটা ল্যাঙ্গুৱেজ লওঁ আৰু এটা জিএটি আছে এইকেইটা ল'লে আমি কোনো চিন্তাই নাই আমি যদি পাস কৰোঁ ভাল নম্বৰ পাওঁ আমি ৰেংকত আহি যাওঁ তেতিয়াহ'লে আমি যত আমি সিট পোৱাৰ বাবে সক্ষম হ'ম এতিয়া তাৰ পিছত আমাৰ জিএটিৰ কথা আমি পাতিব বিচাৰি জিএটিৰ বেলেগ একো কথা নাই হেতু কি টপিকছৰ ভিতৰত আহিব সেইখিনি আমি আলোচনা কৰিব পাৰো কিন্তু জিএটিত আমি যিখিনি 13টা ল্যাঙ্গুৱেজ দি আছিল সেই 13টা ল্যাঙ্গুৱেজৰ উপৰিও ইয়াত দিয়া ল্যাঙ্গুৱেজ বিলাকত আমি জিএটি পেপাৰটো দিব পাৰো অৰ্থাৎ বাহিৰৰ বিদেশৰ খিনিয়ে যদি অন্য ভাষাতো দিব পাৰে স্পেনিছৰ টিবেটান হলে এনেকুৱা ইয়াত যিখিনি আছে তেওঁলোকে সেইটো ভাষাতো জেনাৰেল এপ্টিটিউড টেষ্টটো দিব পাৰিব কিন্তু বাকিখিনি ইয়াত লিষ্টত দিয়া ল্যাঙ্গুৱেজৰ পৰাই এটা ল্যাঙ্গুৱেজ ল'ব পাৰে আৰু পৰীক্ষাৰ ডোমেইন সাবজেক্টৰ মিডিয়ামটো তেওঁলোকে ইয়াত দিয়া সেই 13টা ল্যাঙ্গুৱেজ যি আছে সেইকিটাৰ ভিতৰৰ পৰাই তেওঁলোকে মিডিয়ামটো বাছিব লাগিব জিএটিতে অকনমান বেছি ল্যাঙ্গুৱেজত তেওঁলোকে দিব পাৰিব বা আমিও দিব পাৰিম যদি আমাৰ ক্যাপাসিটিটো আছে গতিকে আমি এইখিনি হৈছে আমাৰ মূল কথা আমি এপ্লাই কৰাৰ আগতে আমি এটা ধাৰণা কৰি ল'বলগীয়া কথাখিনি জনাই দিছো ইয়াৰ পিছত আৰ্টছৰ কাৰণে সাবজেক্ট কম্বিনেশন কেনেকুৱা হ'ব লাগিব কি ধৰণে আগবাঢ়িব লাগিব সেই বিষয় লৈ বেলেগে আকৌ ইয়াৰ পিছত মই ভিডিও বনাই আছো থ্যাংক ইউ